নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বৰাকত পুনৰ মিয়াক লৈ ডাঙৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ন্যায়ক লৈ ডাঙৰ মন্তব্য। ৰাইজে বিচৰা ধৰণে ন্যায় পাব জুবিন গাৰ্গে। এবছৰৰ ভিতৰত সম্পন্ন হ'ব বিচাৰ প্ৰক্ৰিয়া। দেশত আকৌ কোভিডৰ নিচিনা পৰিৱেশ হ'ব নেকি? দেশবাসীক সতৰ্কবাণী কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বৰাকত কোনো মিয়া নাই, মুছলমানহে আছে। মুছলিমৰ দুটা প্ৰকাৰ আছে, এটা কঠোৰ আৰু এটা ধৰ্মনিৰপেক্ষ। বৰাকত আমি বহু মুছলমানৰ ভোট পাওঁ। বৰাকৰ ৰাষ্ট্ৰবাদী মুছলমানে বিজেপিক ভোট দিয়ে। ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিব। বৰাকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয়া নাগৰিক। আমাৰ কাৰো লগত কাজিয়া নাই, আমি ৰাষ্ট্ৰবাদী মুছলমানৰ লগত আছোঁ। বৰাকত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ বিগ আপডেট। বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰত কৰিবলৈ গঠন হ'ল এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট। এবছৰৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব বিচাৰ প্ৰক্ৰিয়া। বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট জজ শৰ্মিলা ভূঞাক এই বিশেষ আদালতৰ দায়িত্ব অৰ্পণ। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS 2013 ধাৰা 346(1)ৰ অধীনত এই নিৰ্দেশ। তাৰপিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে দেশবাসীৰ বাবে ডাঙৰ খবৰ। যুদ্ধৰ মাজতে দেশবাসীলৈ সতৰ্কবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সকলোৱে সাজু আৰু একত্ৰিত হৈ থাকিব লাগিব। ইৰাণ ইজৰাইলৰ যুদ্ধই দীঘলীয়া সময়ৰ বাবে পেলাব প্ৰভাৱ। কোভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু থাকিব লাগিব। সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। উৰা বাতৰিত ভুল নাযাবলৈও আহ্বান। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান কঠোৰ নজৰৰ বাবে। ভাৰতৰ স্থিতি স্পষ্ট, যুদ্ধ অন্ত বিচাৰিছে ভাৰতে। হৰমুজ বন্ধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। শান্তিৰ পক্ষত মাত মাতিব ভাৰতে। লোকসভাত দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ কৈছোঁ, ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে দেশবাসীৰ বাবে এয়া ডাঙৰ খবৰ। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।